এই অসমৰ মুখ্যমন্ত্ৰীয়ে বাজপেয়ী ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইমাৰ্জেঞ্চি ডায়েৰী নামৰ এখন কিতাপৰ উদ্বোধনী অনুষ্ঠানত বা তেওঁলোকৰ সেই কিতাপখন বিতৰণ অনুষ্ঠানত উপস্থিত থাকি অসমৰ সৰ্বকালৰ ভাৰতৰ সৰ্বকালৰ এটা বিতৰ্কিত বক্তব্য প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীজনে কৈছে যে ভাৰতৰ সংবিধানৰ পৰা অতি সোনকালে ৭২ নং সংশোধনীত যেটো ভাৰতৰ সংবিধান ৪২তম সংশোধনীত ভাৰতৰ সংবিধানত যেটো ধৰ্মনিৰপেক্ষ আৰু সমাজবাদ শব্দ দুটা আহিছিলে সেই শব্দ দুটা ভাৰতৰ সংবিধানৰ পৰা উঠাই ল'ব লাগে। ভাৰতৰ সংবিধানৰ পৰা ধৰ্মনিৰপেক্ষ আৰু সমাজবাদ শব্দ দুটা উঠাই লৈ অসমৰ মুখ্যমন্ত্ৰীয়ে ভাৰতক এখন ধৰ্মীয় ৰাষ্ট্ৰত পৰিণত কৰি পাকিস্তান, বাংলাদেশ বা আফগানিস্তানত পৰিণত কৰিব খুজিছে। দীৰ্ঘদিন ধৰি সমগ্ৰ ভাৰতত বিজেপি RSSে আমাৰ দেশখনৰ ধৰ্মনিৰপেক্ষ সাংস্কৃতিক বাতাবৰণটো নাইকিয়া কৰি এখন ধৰ্মীয় মৌলবাদী দেশত পৰিণত কৰিবৰ কাৰণে এখন জঘন্য ধৰ্মীয় জিজ্ঞাসাৰ দেশত পৰিণত কৰিবৰ কাৰণে অপচেষ্টা অব্যাহত ৰাখিছে। সেই অপচেষ্টাক সাকাৰ কৰিবৰ কাৰণে এতিয়া কেন্দ্ৰীয় চৰকাৰে আগবাঢ়ি গৈছে আৰু হয়তো অচিৰে অসম চৰকাৰৰ পৰা প্ৰস্তাৱ পঠিয়াব, হয়তো অসম চৰকাৰৰ পৰা অসম কেবিনেটৰ পৰা হয়তো প্ৰস্তাৱ পঠিয়াব যে সমাজবাদ আৰু ধৰ্মনিৰপেক্ষ শব্দটো ভাৰতৰ সংবিধানৰ পৰা উঠাই দিব লাগে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।